অসমত বানৰ বিভীষিকা আৰু জনসাধাৰণৰ দুৰ্দশাৰ সময়ত সন্মুখৰ শাৰীত থিয় দিয়া ব্যক্তিগৰাকী আছিল অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। পদপথত বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ কৰাৰে পৰা আৰম্ভ কৰি সদায় দুৰ্গতজনৰ কাষত থকা ব্যক্তিগৰাকীয়ে হৈছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ আদৰ্শ সাৰোগত কৰি এইবাৰ পদপথত পত্নী গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গ আমাৰ মাজত উপস্থিত নাথাকিলেও তেওঁৰ পথ অনুসৰণ কৰি বানাক্ৰান্তৰ কাষত থিয় দিছে গৰিমা শইকীয়া গাৰ্গে। বহুত ভালকৈ সকলোৱে কৰি আছে আৰু আমি দেখিবলৈ পাইছোঁ শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকাই যেনেদৰে সুৰ বাহিনীলৈ প্ৰথম ওলাইছিলে আৰু সেইটো অনুপ্ৰেৰণাতে জুবিনো ওলাইছিলে পিছত, কাৰণ তেওঁলোকে উপলব্ধি কৰিছিলে যে ৰাইজেই তেওঁলোকক যিহেতু সমগ্ৰ স্বীকৃতি, সমগ্ৰ যিমানখিনি পৰিচয় বা যি দিব লাগে গোটেই সত্তাটো ৰাইজৰ পৰাই তেওঁলোকে লাভ কৰিছিলে। গতিকে ৰাইজৰ দুৰ্দশাৰ সময়ত তেওঁলোক কাষত থাকিব লাগে, সেই কথাটো আজি প্ৰতিজন শিল্পীয়ে সেইটো অনুভৱ কৰিছে আৰু তেওঁলোকৰ আদৰ্শৰে সকলো ওলাই আহিছে। এইদৰে মহানগৰী পদপথত হাতত দানপাত্ৰ লৈ দেখা গ'ল অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ পত্নীক। সাংঘাতিক সঁহাৰি পাইছোঁ, সকলোৱে খুব ভালকৈ সঁহাৰি জনাইছে আৰু সকলো লোকে আচলতে ইচ্ছা কৰিছে নিজে গৈ পেলাই কিবা এটা কৰক, কিন্তু সকলোৰে বাবে পাৰ্চনেলি গৈ পেলাই তাত কাম কৰাটো সম্ভৱ নহয়। সেইবাবে এনেকুৱা এটা মাধ্যম বা প্লেটফৰ্ম এটা তেওঁলোকে বিচাৰে আৰু আমাক বিশ্বাসত লৈ পেলাই তেনেকৈ যে তেওঁলোকে দিব পৰাখিনি আমাৰ যোগেদি আগবঢ়াইছে, সেইকাৰণে আমি খুব কৃতজ্ঞ। প্ৰাণৰ শিল্পী জয়ন্ত হাজৰিকা আৰু জুবিন গাৰ্গৰ আদৰ্শেৰে সুৰ বাহিনীৰ এই জনসংযোগ যাত্ৰা। দুৰ্যোগৰ সময়ত এনেদৰে আৰ্তজনক সহায়ৰ দায়িত্ব পালন কৰিছে সুৰ বাহিনীয়ে, যি প্ৰচেষ্টাৰ এতিয়া শলাগ লৈছে সকলোৱে। নিউজ ডেস্ক ৰিপৰ্ট, DD নিউজ অসম।